শ্ৰমিকসকল কয়লা খনিৰ গাঁতত সোমাই আছে আৰু অসম চৰকাৰে উদ্ধাৰৰ কোনো ব্যৱস্থা কৰা নাই। সৰ্বশেষত নিজে নিজে মৃতদেহবিলাক যেতিয়া উপঙি উঠিছে তেতিয়া কেৱল তেওঁলোকক গাঁতৰ পৰা উলিয়াই অনা হৈছে। মুখ্যমন্ত্ৰীয়ে নিজে কৈছিলে যে উমৰাংচুত 250টা এনেকুৱা ধৰণৰ ৰেথল মাইনিং আছে অবৈধ। কাৰ্বি আংলঙত তাতকৈ বহুত বেছি অবৈধ ৰেথল মাইনিং আছে। কিন্তু এই বিষয়বিলাকৰ ওপৰত এতিয়ালৈকে কোনো একশ্যন লোৱাৰ কোনো ব্যৱস্থা হোৱা নাই। সেইকাৰণে মই বাৰম্বাৰ প্ৰস্তাৱ দি আহিছোঁ যে অসম বিধানসভাৰ সৰ্বদলীয় প্ৰতিনিধি দল আচলতে গোটেই বিধানসভাখন আমি উমৰাংচুলৈ যোৱা উচিত আৰু শ্ৰমিকসকল উদ্ধাৰ নকৰা পৰ্যন্ত আমি তাত থকা উচিত। সকলো শ্ৰমিকক তাৰ পৰা উদ্ধাৰ নকৰা পৰ্যন্ত অসম বিধানসভাৰ সকলো সদস্য মোৰ মতে তাত থকা উচিত। আৰু তাৰোপৰি আমি তাত থকা যিমান অবৈধ কয়লা খনন আছে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ, তুলিৰাম ৰংহাং আৰু দেবুলাল গালুছাৰ, সেই অবৈধ কয়লা খনন আমি বন্ধ কৰিবৰ কাৰণে সকলো যোৱা উচিত, চোৱা উচিত আৰু বন্ধ কৰা উচিত, যাতে এনেকুৱা ধৰণৰ দুষ্কাৰ্য অসমত চলি থাকিব নোৱাৰে। কালি সেই প্ৰশ্ন উত্থাপন কৰাৰ কাৰণেই কালি বিজেপিৰ কোনো ধৰণৰ এডজৰ্ণমেণ্ট মোচন নাছিলে, কিন্তু আমাৰ প্ৰস্তাৱবিলাক উত্থাপন কৰাৰ লগে লগে তেওঁলোকে সন্মুখলৈ আহি হুলস্থুল কৰি তেওঁলোকে কাকো কথা ক'বলৈ দিয়া নাই। কালি আমি প্ৰথমবাৰৰ কাৰণে দেখিবলৈ পালোঁ যে চৰকাৰী পক্ষৰ বিধায়কসকলে কোনো তেওঁলোকৰ নিজৰ প্ৰস্তাৱ নাই, এডজৰ্ণমেণ্ট মোচন নাই, তেওঁলোকৰ সদন স্থগিত প্ৰস্তাৱ নাই, অথচ আনে উত্থাপন কৰা প্ৰস্তাৱটো যাতে আলোচনা হ'ব নোৱাৰে তাৰ কাৰণে গোটেই সদনখন অচল কৰি পেলাইছে। অধ্যক্ষ ডাঙৰীয়াইও আমি দেখিছোঁ যে আমি যদি সেইডোখৰলৈ যাওঁ তেতিয়াহ'লে গোটেই মহাভাৰত অশুদ্ধ হৈ যায়। কিন্তু কালি যেতিয়া প্ৰথমতে চৰকাৰী পক্ষৰ মানুহে গৈ সেই হুলস্থুল কৰিছে তেওঁলোকক কিন্তু কালি সদনৰ পৰা উলিয়াই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এইটো দুৰ্ভাগ্যজনক বুলি আমি ভাবোঁ। APSC সম্পৰ্কত আৰু এটা কথা কোৱাৰ প্ৰয়োজন আছে। APSCৰ বিপ্লৱ কুমাৰ শৰ্মাৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদনৰ দুটা মূল ৰিকমেণ্ডেশ্যনছ, এই দুটা কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰিব লাগে। ৰাকেশ পালৰ দিনত হোৱা এপইণ্টমেণ্ট CCE 2013 আৰু CCE 2014 আৰু অন্যান্য যিবিলাক নিয়োগ, সেই নিয়োগবিলাক সামগ্ৰিকভাৱে বাতিল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইটোৱে হ'ল বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ মূল কথা। গতিকে বেলেগ চালেবোৰে ক'ব কথা আমাক নালাগে। মূল কথাটো হ'ল যে ৰাকেশ কুমাৰ পালৰ দিনত নিযুক্তি পোৱা সকলো বিষয়াক তেওঁলোকৰ নিযুক্তি বাতিল কৰা হ'ব নে নহ'ব এইটো বিধানসভাত সিদ্ধান্ত ল'ব লাগে। যদি বাতিল কৰা নহয় তেতিয়াহ'লে জানিব যে বিজেপিৰ মুখ্যমন্ত্ৰী জড়িত থকাৰ কাৰণে তেওঁলোকক বাতিল কৰিব খোজা নাই, হিমন্ত বিশ্ব শৰ্মা নিজে জড়িত থকাৰ কাৰণে তেওঁলোকক বাতিল কৰিব খোজা নাই। আৰু দ্বিতীয় বস্তুটো হ'ল যে তেওঁলোকৰ যিবিলাকে এই গোটেই কাণ্ডটো কৰিলে, যিবিলাক পলিটিচিয়ান জড়িত, মই আগেও কৈছোঁ কালিও কৈছোঁ যে এই কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মা জড়িত, এই কেলেংকাৰীত তৰুণ গগৈ ডাঙৰীয়া জড়িত, এই কেলেংকাৰীত গৌতম ৰয় ডাঙৰীয়া জড়িত, এই কেলেংকাৰীত আৰু কেবিনেট মন্ত্ৰী জড়িত সেই সময়ৰ কংগ্ৰেছৰ। এইসকলৰ ৰেছপঞ্চিবিলিটি ফিক্স কৰিবৰ কাৰণে যে কোনে কোনে তালিকা দিছিলে, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাজনে তালিকা দিছিলে নে নাই, অমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, কাৰ কাৰ চুপাৰিচৰ ভিত্তিত চাকৰি দিয়া হৈছিলে, এই আটাইবিলাক ফিক্স কৰি কাৰ পৃষ্ঠপোষকতাত এইবিলাক কাম চলিছিলে, সেই 14জন যি অপৰাধীৰ নাম দিছে তাতে 14জন অপৰাধীৰ উপৰিও এই ৰাজনৈতিকভাৱে যিসকলে এনেকৈ পৃষ্ঠপোষকতা কৰিছিলে, গুৰুজ্যোতি দাসৰ নিচিনা মানুহবিলাককে ধৰি হিমন্ত বিশ্ব শৰ্মা, তৰুণ গগৈ, গৌতম ৰয়,
অজন্তা নেওগৰ নামো ওলাইছে মই অজন্তা নেওগৰ বিষয়টো নাজানো বাৰু মিছা কৈ লাভ নাই মই যেতিয়া অনুসন্ধান কৰিছিলোঁ সেই সম্পৰ্কে জনা নাছিলোঁ হ'ব পাৰে কালি ভূপেন বৰা ডাঙৰীয়াই কৈছে যে অজন্তা নেওগো তাত জড়িত আৰু এজন কেবিনেট মন্ত্ৰী জড়িত আছিলে কংগ্ৰেছৰ দিনৰ আমি সকলোৱে জানো গতিকে মই সকলোকে আহ্বান জনাওঁ যে CBI তদন্ত কৰি সেই গোটেই পলিটিচিয়ানবিলাক যিবিলাকে এই কামটো কৰিছিলে সকলোকে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে